নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। এই ভিডিঅ'টি BA ফাৰ্ষ্ট সেমিষ্টাৰৰ যিসকল ষ্টুডেণ্টে IDCত আছামিজ লৈছে তেওঁলোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট এটি চমুটোকা বুলি ক'ব পাৰোঁ। এইটো হৈছে বাঁহপাত। সাঁচিপাত বা তুলাপাতৰ দৰেই বাঁহৰ পাত তৈয়াৰ কৰা হৈছিল। বাঁহৰ কামি চাচি চেপেটা কৰি লিখাৰ উপযুক্ত কৰি লোৱা হয়। টাইসকলেও এনেকুৱা বাঁহৰ পাত পুথি লিখিবলৈ ব্যৱহাৰ কৰিছিল। বাঁহৰ পাতবোৰ 1.5 বা 2 ইঞ্চি বহল আছিল। পাতবোৰৰ মাজত এটা বিন্ধা ৰাখিছিল। লিখা হোৱাৰ পিছত ৰছীৰে একেলগে বান্ধি থবলৈ এই বিন্ধাটো ৰখা হৈছিল। বাঁহৰ পাতত লিখা এখন পুথিৰ নাম হ'ল গীত গোবিন্দ। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছে। বাঁহপাতৰ লগতে বাঁহৰ খৰি কাঠো আখৰ লিখা পৰম্পৰা আছিল। আহোমসকলে মঙলচোৱা কথাবোৰ বাঁহৰ চুঙাত লিখি ৰাখিছিল। 2 নম্বৰ চমুটোকাটো হৈছে যে কাপোৰ পাত। পাট বা মুগাৰ কাপোৰৰ ওপৰত মাটিমাহ মিহিকৈ বটি লিপি ৰ'দত শুকুৱাই লোৱা হয়। তাৰ পিছত ইয়াৰ ওপৰত পুথি লিখা হৈছিল। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিব লাগে চাওক। এই পাতবোৰৰ উপৰিও জীৱ-জন্তুৰ ছালৰ, হাতীৰ দাঁত, নাহৰৰ